হেল্ল' এভৰিৱান, নমস্কাৰ। মই ইনাতি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ ঘৰৰে অলপ শাক পাচলি খাওঁ, যিহেতু ইমাননো কিনি খাই থাকিম, দালিবিলাক আৰু খাব ইচ্ছা নোহোৱা হৈছে। সেয়ে ভাবিলোঁ আজি ভেদাইলতা, মাছ, নৰসিংহ এনেকৈ বনাম। বা আছে যিহেতু বাই ক'লে যে এনেকৈ খাম বুলি, আৰু সেয়ে মই এয়া ছিঙিবৰ কাৰণে লাগি গ'লোঁ। আনি ধুই মেলি ধুনীয়াকৈ মই মিক্সিত দি লৈছোঁ। আদা, নহৰু, জলকীয়া একেলগে মই মিক্সিত মাৰি লৈছোঁ ধুনীয়াকৈ। তাৰপাছত এয়া হৈছে পতাটো মানে যোৱাকালি দাদাই কিনি আনিছিলে, সেয়েহে যিটো শুকাই গৈছে এয়া আজি একেলগে ভাজিম। তাৰপাছত এয়া চিনি পাইছেনে? এয়া হৈছে ৰঙালাওৰ বাকলি ভাজা। খাই পাইছেনে আপোনালোকে? যদি খাই পোৱা নাই এবাৰ খাই চাবচোন, খুব টেষ্টি হয়, খাই কিনে বহুত বেছি ভাল লাগে। আৰু এয়া মাছ আছিলে, আৰু মাছে নৰসিংহই ধুনীয়াকৈ বনাম। আৰু এয়া যিহেতু মিক্সিত মই মাৰি লৈছিলোঁ, আৰু এইপিনে আলুখিনি ভাজি নৰসিংহ আৰু ভেদাইলতাখিনি ধুনীয়াকৈ দি লৈছোঁ। এইপিনে ঘৰৰ বেঙেনা আছিল, বেঙেনা লাওৰ বাকলি ভাজা, আলু ধুনীয়াকৈ মোৰ হৈ গ'ল। এইপিনে মোৰ আঞ্জাখনো হৈ গ'ল। আৰু যিহেতু পতাখিনিও আছিলে, পতাখিনি মই ধুনীয়াকৈ গাঁঠি কৰি লৈছোঁ, আৰু লৈ পিনে এইপিনে মই ভাজা আৰম্ভ কৰিলোঁ, আৰু হৈ গ'ল। এয়া হৈছে আমাৰ দুপৰীয়া সাজ।